ডাঙৰ খবৰ জনাব বিচাৰিছো নামাজ পঢ়িছিল উৰাজাহাজত এৰোপ্লেনত নামাজ পঢ়িছিল আৰু সেই সময়তে উৰাজাহাজত নামাজ পঢ়া দেখি মুছলমান ব্যক্তিয়ে নামাজ পঢ়া দেখি এগৰাকী হিন্দু মহিলাই সনাতন ধৰ্ম কিমান ওপৰত বুলি কৈ কেনেদৰে ভজন গালে সেই দৃশ্য এতিয়া সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্য বিভিন্ন জনে মন্তব্য কৰিছে প্ৰকৃতপক্ষে এয়া ধৰ্মৰ নামত ভেদাভেদ নেকি বিভিন্ন জনে মন্তব্য কৰিছে যি সময়ত মুছলমান ব্যক্তিগৰাকীয়ে নামাজ পঢ়িছিল সেই সময়ত নামাজক প্ৰত্যাহ্বান জনাবলৈ এগৰাকী হিন্দু মহিলাই কেনেদৰে ভজন কৰিছে কেনেদৰে ভজন গাইছে সনাতন ধৰ্মৰ উচ্চ স্থান বুলি ক'বলৈ গৈ কেনেদৰে মহিলাগৰাকীয়ে ভজন গাইছে সেই দৃশ্যটো আমি আপোনালোকক দেখুৱাইছো উল্লেখ যে সন্মুখত মুছলমান ব্যক্তিগৰাকীয়ে নামাজ পঢ়িছে আৰু তাৰ কাষতে হিন্দু মহিলাগৰাকীয়ে এনেদৰে ভজন গাইছে এনেদৰে ধৰ্মীয় ভেদাভেদ আনিবলৈ চেষ্টা কৰা হৈছে নেকি উল্লেখ যে যিটো সময়ত বিশ্বৰ প্ৰতিটো প্ৰান্ততে ধৰ্মতকৈ উচ্চত থাকি মানুহে চিন্তা চৰ্চা কৰে সেই সময়ত উৰাজাহাজত মুছলমান ব্যক্তিয়ে নামাজ পঢ়া দেখি হিন্দু মহিলাই ভজন গোৱাক লৈ এবাৰ বিতৰ্কৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে বিষয় উৰাজাহাজত মুছলমান ব্যক্তিয়ে নামাজ পঢ়িছিল তাৰ পিছতে হিন্দু মহিলাই এনেদৰে ভজন গাইছে আৰু এই দৃশ্য ইতিমধ্যে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো কেনেদৰে হিন্দু মহিলাগৰাকীয়ে ভজন কৰিছে সনাতন ধৰ্ম কোনো কাৰণতে কম নহয় সনাতন ধৰ্ম কোনো কাৰণতে কোনো গুণে কম শক্তিশালী নহয় কিয়া প্ৰমাণ কৰিবলৈ হেনো এইগৰাকী হিন্দু মহিলাই মুছলমান ব্যক্তিগৰাকীয়ে নামাজ পঢ়ি থাকোতে নামাজৰ সময়তে এনেদৰে চিঞৰি ভজন গালে এই বিষয়টোক লৈ আপুনি কি মন্তব্য কৰিব বিচাৰিব কেনেদৰে প্ৰতিক্ৰিয়া হৈছে কেও জনাবলৈ চেষ্টা কৰিম বিশ্বজুৰি কোনে কেনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেও জনাবলৈ চেষ্টা কৰিম মুছলমান ব্যক্তিগৰাকীয়ে নামাজ পঢ়াৰ সময়ত হিন্দু এইগৰাকী মহিলাই ভজন গোৱাৰ যুক্তিযুক্ততা আছিল নাই সেই সন্দৰ্ভত আপুনি মন্তব্য কৰিব পাৰিব কিয়নো এই বিষয়টোক লৈ ইতিমধ্যে বিশ্বজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ইতিমধ্যে ভাইৰেল হোৱা এই ভিডিঅ'ক লৈ বিশ্বজুৰি চাঞ্চল্য আৰম্ভ হৈছে এই ভিডিঅ' উৰাজাহাজত আৰু উৰাজাহাজৰ ভিতৰত এনেদৰে মুছলমান ব্যক্তিয়ে নামাজ পঢ়া দেখি কেনেদৰে চিঞৰি ভজন গাইছে এই দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে বিভিন্ন জনে মুছলমান ব্যক্তিগৰাকীয়ে পঢ়া নামাজ আৰু হিন্দু মহিলাগৰাকীয়ে কেনেদৰে ভজন গাইছে সেই দৃশ্য ইতিমধ্যে উৰাজাহাজৰ ভিতৰত বহু লোকে আবদ্ধ কৰিছিল নিজৰ মোবাইল কেমেৰাত আৰু ইয়াৰ পিছত দেখে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ধৰ্মৰ নামত প্ৰকৃতপক্ষে এয়া হৈছে কি এনেদৰেও প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে এবাৰ আমি শুনাই লৈছো তাৰ পিছত জনাম যে বিশ্বজুৰি কোনে কি ক'ব বিচাৰিছে এই সন্দৰ্ভত खातून उठ के खड़ी हुई और इसे अपनी इबादत याद आ गई तो इबादत नमाज ऐसी पढ़ो कि सामने वाले को अपनी इबादत करने पे मजबूर हो जाए प्लेन में सफर के दौरान ये मुस्लिम अपनी सीट पर ही आसानी से नमाज अदा कर रहा था जैसे ही इस शख्स ने नमाज पढ़नी शुरू करी तो ये गैर मुस्लिम खातून उठ के खड़ी हुई और इसे अपनी इबादत याद आ गई तो इबादत नमाज ऐसी पढ़ो कि सामने वाले को अपनी इबादत करने पे मजबूर हो जाए प्लेन में सफर के दौरान ये मुस्लिम अपनी सीट पर ही आसान আমি কি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো কেনেদৰে হিন্দু মহিলাই ভজন গাইছে মুছলমান ব্যক্তিয়ে নামাজ পঢ়া দেখি মুছলমান এগৰাকী লোকে উৰাজাহাজত নামাজ পঢ়িছিল আৰু সেই সময়তে নামাজৰ সময়তে এনেদৰে হিন্দু মহিলাই চিঞৰি ভজন গালে এই কথা ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে হিন্দু মহিলাগৰাকীয়ে সেই সময়তে কিয় ভজন গালে মুছলমান ব্যক্তিগৰাকীয়ে যেতিয়া নামাজ পঢ়িছিল সেই সময়তে সনাতন ধৰ্মৰ স্থান উচ্চ বুলি ক'বলৈ গৈ কিয় হিন্দু মহিলাগৰাকীয়ে ভজন গালে এই বিষয়টোক লৈ বিশ্বজুৰি আৰম্ভ হৈছে চৰ্চা উৰাজাহাজত মুছলমান ব্যক্তিয়ে নামাজ পঢ়া দেখি হিন্দু মহিলাই এনেদৰে ভজন গাইছে আৰু ইয়াকে লৈ ইতিমধ্যে বিশ্বজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া আমি উল্লেখ কৰিব বিচাৰিছো এই ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উৰাজাহাজত মুছলমান ব্যক্তিগৰাকীয়ে নামাজ পঢ়া দেখি হিন্দু মহিলাই ভজন গোৱাক লৈ বিভিন্ন জনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু একেটা সময়তে এই ঘটনাক লৈ বিভিন্ন জনে এইটো ক'ব বিচাৰিছে যে প্ৰকৃতপক্ষে ধৰ্মৰ নামত একাংশই ভেদাভেদ ধৰ্মৰ নামত একাংশই বিখবাস্প আৰু একাংশই সাম্প্ৰদায়িকতাবাদৰ সূচনা কৰি যি
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে থকা এখন সমাজক শেষ কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে নেকি সেই সন্দৰ্ভতো বিভিন্নজনে মন্তব্য কৰিছে নামাজ পঢ়াৰ সময়ত ভজন গোৱাৰ প্ৰয়োজনীয়তা আছিল নেকি নামাজ পঢ়ি থকা বুলি ভজন গাবলগীয়া এটা পৰিস্থিতি কিয় হ'ল মুছলমান ব্যক্তিয়ে নামাজ গালে সেই মুহূৰ্তত তেওঁৰ ধৰ্মৰ প্ৰতি সন্মান কৰি পৰৱৰ্তী সময়ত ভজন গালে কিবা অপকাৰ আছিল নেকি কিবা যুক্তিযুক্ততা এই বিষয়টোত কিমান এইবোৰ বিষয়ক লৈ ইতিমধ্যে বিভিন্নজনে প্ৰশ্ন কৰিছে আৰু আপুনি কি ক'ব বিচাৰিব যে মুছলমান ব্যক্তিগৰাকীয়ে নামাজ পঢ়াৰ সময়ত হিন্দু মহিলাই ভজন গোৱাৰ যুক্তিযুক্ততা আছেনে নাই এনেদৰে কৰিলে ইছলাম ধৰ্মতকৈ সনাতন ধৰ্ম ওপৰত হ'ব নে ইছলাম ধৰ্মতকৈ সনাতন ধৰ্মৰ স্থান তলত হ'ব সেই কথাষাৰৰ বিচাৰ্যৰ বিষয় কেনেদৰে মহিলাগৰাকীৰ মনলৈ আহিল বা কেনেদৰে এই বিষয়টো তেওঁ চিন্তা কৰিলে উৰাজাহাজৰ ভিতৰত মুছলমান ব্যক্তিয়ে পঢ়া নামাজ আৰু হিন্দু মহিলাই গোৱা ভজনক লৈ ইতিমধ্যে বিশ্বজুৰি হৈছে প্ৰতিক্ৰিয়া এই ভিডিঅ' কোৰ সেই সন্দৰ্ভত লাহে লাহে বহু তথ্য পোহৰলৈ আহিব কিন্তু এই ঘটনাটোৱে বাৰুকৈ ভাবিবলৈ বাধ্য কৰিছে যে ধৰ্মৰ নামত একাংশই বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে আমাৰ সমাজত সেয়া ইতিমধ্যে প্ৰতীয়মান হৈ পৰিছে এই ভিডিঅ'টোৰ পিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990